নমস্কাৰ হিয়াজ কালেকশ্যনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি হৈছে থাৰ্সডে আৰু সদায় দি থকাৰ দৰে আজিও আপোনালোকলৈ লৈ আহিছোঁ ধুনীয়া ধুনীয়া মাটিশালৰ কাপোৰ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে সকলোৱে শেষলৈকে চাব আৰু যদি চাই ভাল পায় তেতিয়াহ'লে এটা লাইক কৰিব। আৰু সদায় কৈ থকাৰ দৰে আজিও কওঁ, আমাৰ দোকানখন হৈছে ধেমাজিৰ বৰদলনিত। আমাৰ দোকানখনৰ নাম হৈছে হিয়াজ কালেকশ্যন। আপোনালোকে যিসকল ওচৰৰ আহিবলৈ সুবিধা তেওঁলোকে আহিব আৰু যিসকলে আঁতৰৰ আহিবলৈ অসুবিধা তেওঁলোকে আমাৰ লগত অনলাইনত পাৰ্চেছ কৰিব পাৰিব। আৰু অনলাইনত কাপোৰ ল'বলৈ হ'লে আপোনালোকে আমাৰ স্ক্ৰীণত দিয়া নাম্বাৰ 7637912483 এই নাম্বাৰটোৰ লগত আপোনালোকে যোগাযোগ কৰিব। আপোনালোকে হোৱাটছআপত মেছেজ কৰিব অথবা আপোনালোকে কল কৰিব পাৰিব। আৰু আমাৰ সকলোবিলাক পাৰ্চেলে আমি DTDC কুৰিয়াৰ অথবা পোষ্টেলৰ যোগেদি পঠাওঁ। আপোনালোকৰ য'তেই সুবিধা হয় তেনেকৈ আমাক আপোনালোকৰ এড্ৰেছটো দিব আৰু আমি তেনেকৈ পঠিয়াবলৈ চেষ্টা কৰিম। আজি প্ৰথমে লৈ আহিছোঁ পিয়ৰ টচৰ ৰিহা। পিয়ৰ টচৰ নাচনী ৰিহা এইবিলাক চব খুব ধুনীয়া হ'ব। আৰু আজি ভিডিঅ'টো মই ঘৰৰ পৰাই লৈ আহিলোঁ, দোকানলৈ যোৱা নাই, ঘৰতে আছোঁ। আৰু সেয়ে ভাবিলে আপোনালোকক ঘৰৰ পৰাই এটা ভিডিঅ' কৰি দেখাই দিওঁ সৰুকৈ। আৰু এইখন পিয়ৰ টচৰ ৰিহা হ'ব, এনেকৈ চকলেট কালাৰ পাৰীত হ'ব আৰু কেছৰ ডিজাইনটো এনেকুৱা হ'ব, খুবেই ধুনীয়া। এইবিলাক পিয়ৰ টচৰ ৰিহা আৰু এইবিলাক দেখিছেনে দহি বাতি ল'বৰ কাৰণে আপোনালোকে পকোৱা দহি বাতি ল'ব পাৰে পিয়ৰ টচৰ ৰিহাত। আৰু খুব ধুনীয়া বহল আহল আৰু কোৱালিটি যথেষ্ট ধুনীয়া। এইবিলাক আমাৰ নিজৰ শালত বোৱা হয়। চাওক মই ওচৰৰ পৰা দেখাই দিছোঁ, কেমেৰাত খুবেই ওচৰৰ পৰা দেখাই দিছোঁ, ধৰিব পাৰিছে নিশ্চয়। আৰু ভাল লাগিলে এই ৰিহাবিলাক আপোনালোকে আমাৰ পৰা 1800 ৰুপিজ 1800 টকাত ল'ব পাৰিব পিয়ৰ টচৰ নাচনী ৰিহা। আৰু এইবিলাক সম্পূৰ্ণ মাটিশালৰ, আপোনালোকে পিন্ধি খুবেই ভাল পাব। এইবিলাক লং লাষ্টিং হয়, বছৰ বছৰ ধৰি আপোনালোকে ব্যৱহাৰ কৰি থাকিলেও বেয়া নহয়, কাৰণ এইবিলাকত অকণো মাৰ নাই। আৰু আমাৰ ধেমাজি শালত প্ৰায় সকলোৱে জানে মাৰ নাথাকে। যিবিলাক আপোনালোকে কাপোৰ দেখে যে ডাঠ পিঠ হয়, সেইবিলাক পানীত তিয়াই তিয়াই বোৱা হয়। আৰু আপোনালোকে মাৰ নথকাৰ কাৰণে এইখন আপোনালোকে যেনেকৈ ধুৱে তেনেকৈয়ে থাকে। আপোনালোকে ধোৱাৰ পিছত জাষ্ট অকণমান আইৰণ মাৰি ল'ব আৰু বছৰ বছৰ ধৰি সেইকাৰণে কাপোৰবিলাক লং লাষ্টিঙো হয়। আৰু এইখন দেখালোঁ প্ৰথমতে পিয়ৰ টচৰ ৰিহা। এখন আছে। আৰু এইবিলাক আপোনালোকে যদি হ'লচেল ল'ব বিচাৰে হ'লচেল দাম বেলেগ হ'ব। আপোনালোকে ৰিটেইলত 1800ত ল'ব লাগিব আৰু হ'লচেল প্ৰাইচ বেলেগ থাকিব। যদি আপোনালোকে হ'লচেল ল'ব বিচাৰে বা দোকানৰ কাৰণে বা যিকোনো ব্যৱসায়ৰ কাৰণে যদি আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে মোৰ নাম্বাৰটোৰ সৈতে আপোনালোকে কণ্টেক্ট কৰিব। আৰু এইখন চাওক কেছৰ ডিজাইনটো এনেকুৱা হ'ব, চকলেট কালাৰ পাৰীত হ'ব। দেখিছেনে এইবিলাক নাচনী ৰিহা হয়, এইবিলাক চাদৰ নহয়। আৰু ল'ব পাৰিব অনলি 1800 ৰুপিজ 1800 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। তাৰপিছতে দেখাম এখন ব্লেক টচৰ ৰিহা। এইখন দেখিছেনে, এইখন কিন্তু অকণমান বহল হয় দেই। যিসকল অকণমান শকত আপত তেওঁলোকে এইখন ৰিহা সুন্দৰকৈ পিন্ধিব পাৰে। চাওক ব্লেক টচৰ দীঘে বানিয়ে ব্লেক টচ বোৱা হৈছে এইখন। আৰু কেছৰ ডিজাইন এনেকুৱা হ'ব। আৰু দেখাত পিয়ৰ মুগাতকৈ মানে ৰিহাখনৰ কালাৰটো বেছি ধুনীয়াহে হয়। চাওকচোন পাৰীৰ কালাৰটো এনেকৈ চকলেট কালাৰত হ'ব। দেখিছেনে কিমান ধুনীয়া হয়, চাওক বহুত ধুনীয়া হয়। আৰু ভাল লাগিলে এই ৰিহাখন আপোনালোকে আমাৰ পৰা 2100 টকাত সংগ্ৰহ কৰিব পাৰিব। 2100 ব্লেক টচৰ দীঘে বানিয়ে ব্লেক টচ বোৱা পিয়ৰ টচৰ মাটিশালৰ নাচনী ৰিহা। তাৰপিছত চাওক এইখন 50-50 মেখেলা। এইখন মাটিশালৰ মেখেলা হয়, 50-50 মেখেলা। আৰু দীঘত টচ আৰু বানীত পিয়ৰ মুগা বোৱা হৈছে। 38 পান্নাত পাব এইখন 50-50 মেখেলা। দেখিছেনে, ধৰিব পাৰিছেনে, খুব ধুনীয়া হয়, দীঘল বহল হয়। আৰু ভাল লাগিলে এই মেখেলাখন আপোনালোকে আমাৰ পৰা 4000 ৰুপিজ 4000 টকাত সংগ্ৰহ কৰিব পাৰিব। এখন আছে 50-50 মেখেলা। আপোনালোকে যদি চাদৰ বিচাৰে চাদৰ হিচাপে ল'ব পাৰে, আৰু যদি মেখেলা বিচাৰে তেতিয়াহ'লে আপোনালোকে মেখেলা কৰিও ল'ব পাৰিব। তাৰপিছত চাব এইখন পিয়ৰ মুগাৰ মেখেলা হয়। এখন কিমান ধুনীয়া ডাঠ পিচকৈ বোৱা হৈছে, চাওকচোন এইখন পিয়ৰ মুগাৰ মেখেলা, খুব ধুনীয়া। এইখন ৰেডি টু ৱেৰ কৰি থোৱা হৈছে। আপোনালোকক যদি লাগে আপোনালোকে ল'ব পাৰিব 7500 7500 টকাত পিয়ৰ মুগাৰ এইখন মেখেলা আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আৰু চিলাই মেলি থোৱা আছে। যদি আপোনালোকৰ প্ৰয়োজন হৈছে আপোনালোকে আমাৰ স্ক্ৰীণত দিয়া নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব। কিমান ধুনীয়া খমখমীয়া, চাওকচোন একদম খমখমাই থাকিব এইখন যেতিয়া পিন্ধিব। কিন্তু ইয়াত কোনো ধৰণৰ মাৰ নাই। এই মেখেলাখন যে দেখিছে আপোনালোকৰ কোনো ধৰণৰ মাৰ নাই। বওঁতে এইবিলাক একদম ডাঠকৈ খুন্দি খুন্দি বোৱা হৈছে, একদম ডাঠকৈ, খুব ডাঠকৈ বোৱা হৈছে। তাৰপিছত দেখাম এখন পদ্মিনী কটনৰ চাদৰ।
ৰেবি ডিজাইনৰ চাদৰ, এইখন ছিংগল চাদৰ হ'ব আৰু ৰেডি টু ৱেৰ আছে। এইখন চাদৰ ছিংগল চাদৰ হয়। ইয়াৰে আঁচলৰ ডিজাইনটো এনেকুৱা হ'ব, দেখিছেনে? ৰেড কালাৰত হ'ব, খুব ধুনীয়া হয় এইখন চাদৰ। পিন্ধিব পাৰে আপোনালোকে মুগাৰ মেখেলাৰ লগত পিন্ধিব। এই চাদৰখন খুব ধুনীয়া লাগে যেতিয়া মুগা মেখেলাৰ লগত পিন্ধে। চাওক এইখন এনেকৈ কৰা হৈছে আৰু ৰেডি টু ৱেৰ পাব। যদি ভাল লাগিছে এই চাদৰখন আপোনালোকে আমাৰ পৰা অনলি 1300 1300 টকাত সংগ্ৰহ কৰিব পাৰিব। তাৰপিছতে দেখাম চেমি নুনিৰ এযোৰ হোৱাইটৰ কাপোৰ আৰু ইয়াৰে চাওক আঁচলৰ ডিজাইনটো এনেকুৱা খুব ধুনীয়া হয়, দেখিছেনে? এখন চাদৰখনৰ গোটেই গাতে এনেকৈ বুটা কৰি দিয়া হৈছে, সৰু সৰুকৈ। সৰু সৰু নহয় আচলতে, জোখৰ হয় আৰু খুব ঘনকৈ কৰা হৈছে। ব্লেক আৰু গল্ডেন সূতাত কৰা হৈছে, খুব ধুনীয়া চেমি নুনিৰ মেখেলা চাদৰ হয়। আৰু এই কাপোৰযোৰৰ এইকেইটা হ'ব চাইড পাৰিকেইটা চাওকচোন, গল্ডেন আৰু এনেকৈ ব্লেকত কৰা হৈছে, খুব ধুনীয়া হয়। আপোনালোকে যেতিয়া চিলাই পিন্ধিব খুবেই বেছি ধুনীয়া লাগিব। লগতে থাকিব এটা ব্লাউজৰ পিচ, এইটো হ'ব ব্লাউজৰ পিচ আৰু ব্লাউজৰ পিচটোত এটা পাৰি থাকিব। আৰু ইয়াৰে এইখন হ'ব মেখেলা। ইয়াৰে এইখন হ'ব মেখেলা। মেখেলাখন চাওক, মই ওপৰলৈকে দাঙি এনেকৈ দেখাই দিছোঁ। এইখন মেখেলা হয়, খুব ধুনীয়া, বহুত ওপৰলৈকে কাম আছে। আৰু যদি ভাল লাগিছে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা অনলি 3200 3200 টকাত সংগ্ৰহ কৰিব পাৰিব। এইযোৰ এযোৰ আছে চাওক, গৰমত পিন্ধিবলৈ খুবেই সুন্দৰ এটা কালাৰত আছে, লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আৰু এই কাপোৰযোৰত দীঘে বানিয়ে নুনি বোৱা হৈছে, চাওক কেমেৰাত মই ওচৰৰ পৰা দেখাই দিছোঁ, দেখিছেনে? আৰু ইয়াৰে আঁচলৰ ডিজাইনটো এনেকুৱা হ'ব আৰু দেখিবলৈ খুবেই সুন্দৰ লাগিব এই কালাৰটো। আৰু হোৱাইট কালাৰ কাপোৰ আপোনালোকে যিকোনো সময়তে যেনেকৈ বিচাৰে তেনেকৈ পিন্ধিব পাৰে আৰু যিকোনো অনুষ্ঠানতে পিন্ধিব পাৰে এনেকুৱা এযোৰ কাপোৰ। আৰু খুবেই ধুনীয়া গৰ্জিয়াছ হয় এইবিলাক, পিয়ৰ নুনিৰ কাপোৰ, দীঘে বানিয়ে মাটিশালৰ কাপোৰ হয় এইবিলাক, মাটিশালত বোৱা, আমাৰ ধেমাজিৰ মাটিশালত বোৱা। আৰু ইয়াৰে এইখন হ'ব মেখেলা। এখন মেখেলাখন দেখিছেনে? আৰু ইয়াৰে এইকেইটা হ'ব চাইড পাৰি, এইকেইটা চাইড পাৰি, লগতে থাকিব ব্লাউজৰ পিচ। ব্লাউজৰ পিচটো এনেকৈ হোৱাইটতে থাকিব, চিম্পুল হয় কাপোৰযোৰ। আৰু ভাল লাগিলে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা 3350 3350 টকাত সংগ্ৰহ কৰিব পাৰিব। তাৰপিছত দেখাম এযোৰ পিয়ৰ নুনিৰ কাপোৰ আৰু আঁচলৰ ডিজাইনটো চাওক, এনেকুৱা হ'ব আঁচলৰ ডিজাইনটো। আৰু মাজৰ বুটাখিনি চাওক, এনেকৈ ঘনকৈ কৰা হৈছে মাজৰ বুটাখিনি। আৰু এই কাপোৰযোৰ যে চাওক খুব ধুনীয়াকৈ বোৱা হৈছে, পিয়ৰ নুনিৰ কাপোৰ হয়, পিয়ৰ নুনিৰ কাম কৰা হৈছে। এইটো হৈছে আঁচলৰ ডিজাইনটো, খুবেই ধুনীয়া হয়, ব্লেক আৰু গল্ডেন সূতাত কৰা হৈছে। আৰু ইয়াৰে এইকেইটা হ'ব চাইড পাৰিকেইটা চাওক কিমান ধুনীয়াকৈ কৰা হৈছে, চাওকচোন চাইড পাৰিকেইটা, দেখিছেনে? এইকেইটা চাইড পাৰি, লগতে পাব ব্লাউজৰ পিচ। আৰু মেখেলাখন দেখাই দিম, এইখন হ'ব ইয়াৰে মেখেলাখন দেখিছে, ওপৰলৈকে কাম কৰা হৈছে। আৰু ভাল লাগিলে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা 3600 3600 টকাত সংগ্ৰহ কৰিব পাৰিব। তাৰপিছত লৈ আহিছোঁ সদায় দেখুৱাই থকাৰ দৰে চেমি নুনিৰ কেইখনমান চাদৰ, ঘৰতে ষ্টক আছিল কেইখনমান চাদৰ, আৰু সেয়ে ভাবিলোঁ আপোনালোকক দেখুৱাই দিওঁ। আৰু এইখন চাওক, এনেকৈ মেৰুন কালাৰ পাৰি থ'ব আৰু আঁচলৰ ডিজাইনটো এনেকুৱা হ'ব, বিচনী ঘাইত কৰা হৈছে। আৰু চাদৰখন চাব, কোৱালিটি যথেষ্ট ধুনীয়া আৰু বহুতে সংগ্ৰহ কৰিছে চেমি নুনিৰ চাদৰ। চাওক মাজৰ বুটাখিনি এনেকৈ কৰা হৈছে, এইখিনি মাজৰ বুটাখিনি এনেকৈ কৰা হৈছে। আৰু পকোৱা সূতাৰে মাজত এনেকৈ গৰিয়লি কৰি দিয়া হৈছে। ভাল লাগিলে এই চাদৰখন আপোনালোকে আমাৰ পৰা অনলি 1250 টকাত সংগ্ৰহ কৰিব পাৰিব। তাৰপিছত চাওক, এইখন একেই মেৰুন কালাৰ পাৰিতে হ'ব, কিন্তু এইখন দীঘে বানিয়ে নুনি বোৱা হৈছে। আৰু ইয়াৰ আগৰখনত দীঘত পদ্মিনী আৰু বাণীত পিয়ৰ নুনি বোৱা হৈছিল। এইখন চাব, মই মেলি দেখুৱাই দিম। চাদৰখন কোৱালিটি বহুত ভাল, আপোনালোকে পিন্ধি খুব ভাল পাব এইবিলাক চাদৰ। চাওক এইখন দেখিছেনে? মই ওচৰত দেখাই দিছোঁ, এডলীয়া কৰি দেখাই দিছোঁ, চাওক ধৰিব পাৰিছেনে? এইখন এনেকৈ, ইয়াৰে আঁচলৰ ডিজাইনটো এনেকুৱা হ'ব আৰু মাজৰ বুটাখিনি এনেকৈ কৰা হৈছে। মাটিশালৰ চেমি নুনিৰ চাদৰ। ইয়াত এই চাদৰখনত দীঘতো নুনি আছে, বাণীতো নুনি আছে। আৰু এই চাদৰখন আপোনালোকে ভাল লাগিলে অনলি 1300 ৰুপিজ 1300 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। এইখন আছে ব্লু কালাৰ,
ব্লু কালাৰ বিচাৰিছিলে মোক মাজতে কোনোবাই বিচাৰি মেছেজ কৰিছিলে ষ্টক নাছিলে আৰু নতুন ষ্টক আহিছে চাওক আঁচলৰ ডিজাইনটো এনেকুৱা হ'ব আৰু মাজৰ বুটাখিনি চাওক কিমান ধুনীয়া এই চাদৰখনৰ মাজৰ বুটাটো চাওকচোন কিমান ধুনীয়াকৈ কৰা হৈছে এপাহ এপাহ ফুলেৰে কৰা হৈছে আৰু পাৰীটো হ'ব এনেকৈ ব্লু কালাৰ আৰু চাদৰখনৰ কোৱালিটি চাওকচোন আপোনালোকে কেমেৰাত দেখি চাগে ধৰিব পাৰিছে নিশ্চয় খুবেই ধুনীয়া আৰু ভাল লাগিলে আপোনালোকে দাম জানেই প্ৰত্যেকেই দাম জনা হৈছে অৱশ্যে আৰু নজনাসকলক কৈছোঁ পুনৰ 1250 টকা যদি ভাল লাগিছে আপোনালোকে 1250 ৰুপিছত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু আপোনালোকক কৈছোঁ সকলোৱে আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে ৰিজনেবল প্ৰাইচত এযোৰ সুন্দৰ কাপোৰ আমাৰ পৰা পিন্ধিব পাৰে আৰু আমাৰ প্ৰাইচবিলাক খুবেই ৰিজনেবল হয় বেলেগৰ তুলনাত আমাৰ প্ৰাইচ বহুত কম পাব গতিকে আপোনালোকে ভিডিঅ'টো যাতে সকলোৰে লগত শ্বেয়াৰ কৰে যাতে যিসকলে মাটিশালৰ এযোৰ সুন্দৰ কাপোৰ পিন্ধিবলৈ বিচাৰে মনে বিচাৰি থাকে কিন্তু পিন্ধিব নোৱাৰে দাম বেছি হোৱাৰ কাৰণে সেয়েহে তেওঁলোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে কম দামতে এযোৰ সুন্দৰ কাপোৰ আমাৰ পৰা তেওঁলোকে সংগ্ৰহ কৰিব পাৰে আৰু এইখন চাওক এনেকৈ ৰেড কালাৰ পাৰি থ'ব ইয়াৰে আঁচলৰ ডিজাইনটো এনেকুৱা হ'ব দেখিছে আৰু মাজৰ বুটাখিনি চাওক এনেকৈ কৰি দিয়া হৈছে বুটাখিনি দুটা দুটাকৈ কৰা হৈছে বুটাৰ কামখিনি আৰু ইয়াৰে আৰু এখন চাব এখন আছে ইয়াৰে ষ্টক দুখন আছে সেম ডিজাইন আপোনালোকে ল'ব পাৰিব অনলি 1250 1250 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব এখন চকলেট কালাৰ চাওক ইয়াৰ আগত দেখাই গৈছিলোঁ যে এখন চাদৰ সেম হয় কিন্তু সেইখনৰ মাজত এনেকৈ বুটা দুটা আছিলে কিন্তু এইখনৰ মাজত এনেকৈ বুটা তিনিটা কৰা হৈছে আৰু দাম একেই থাকিব 1250 1250 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰপিছতে দেখাম ব্লেক কালাৰৰ পদ্মিনী কটনৰ কাপোৰ আজি কেইবাযোৰ লৈ আহিছোঁ আপোনালোকৰ কাৰণে কাৰণ ব্লেক কালাৰৰ পদ্মিনী কটনৰ কাপোৰ ষ্টক নাথাকে বহুতে বিচাৰি থাকে ব্লেক কালাৰত কিন্তু আহে যায় ষ্টক একেবাৰে নাথাকে গতিকে আজি আপোনালোকৰ কাৰণে মই কেইযোৰমান লৈ আহিছোঁ বাছি খুবেই ধুনীয়া গতিকে আপোনালোকে ভিডিঅ'টো চাই থাককচোন শেষলৈকে আৰু এইখন চাওক প্ৰথমে ইয়াৰে আঁচলৰ ডিজাইনটো চাওক খুব ধুনীয়া হয় হেভি হয় কাপোৰযোৰ খুবেই ধুনীয়া ইয়াৰে আঁচলৰ ডিজাইনটো চাওক এনেকৈ কৰা হৈছে দেখিছে আঁচলৰ ডিজাইনটো এনেকুৱা হ'ব ডাবল ঘাই কাম আছে আৰু মাল্টি কালাৰত কৰা হৈছে কাপোৰযোৰ আৰু বিচনী ঘাইটো সম্পূৰ্ণ ইয়াতো কৰা হৈছে ডাঙৰকৈ আৰু ইয়াতো কৰা হৈছে ডাঙৰকৈ আৰু ইণ্টাৰেষ্টিং কথা কি জানেনে এই কাপোৰযোৰৰ বুটাখিনি চাব কিমান ধুনীয়াকৈ কৰা হৈছে চাওক খুব ঘনকৈ এই কাপোৰযোৰৰ বুটাৰ কামখিনি কৰা হৈছে খুব ধুনীয়া হয় দেখিছে ব্লেক কালাৰৰ কাপোৰ বহুতে বিচাৰি থাকে বহুতে বিচাৰি মোক পাৰ্চনেল মেছেজ কৰে মইহে দিব নোৱাৰোঁ কাৰণ ব্লেক কালাৰৰ কাপোৰ পাবলৈও টান আৰু অহাৰ লগে লগে ষ্টক আউট হৈ যায় আৰু এইখন হ'ব ইয়াৰে মেখেলাখন দাঙি দেখাই দিছোঁ চাওক ওপৰলৈকে কাম কৰা হৈছে মেখেলাখন কিমান ধুনীয়া চাওকচোন এনেকৈ মাল্টি কালাৰ ৱৰ্কত কৰা হৈছে মেখেলাখনৰ কাম বহুতেই ধুনীয়া আৰু লগতে সাইড পাৰীকেইটা চাব ফুলপটিত কৰা হৈছে সাইড পাৰীকেইটা এই কাপোৰযোৰৰ এইকেইটা হ'ব ইয়াৰে সাইড পাৰী ফুলপটি হয় বিচনী ডিজাইনটো সম্পূৰ্ণকৈ কৰি দিয়া হৈছে আৰু এই কাপোৰযোৰৰ এইটো হ'ব ব্লাউজৰ পিচটো হেভি হ'ব দেখিছেনে এইটো হ'ব ব্লাউজৰ পিচ হাতত এইটো ডাঙৰকৈ এনেকৈ কাম কৰি দিয়া হৈছে আৰু ভাল লাগিলে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা 4100 টকাত সংগ্ৰহ কৰিব পাৰিব তাৰপিছত চাওক এইযোৰ চিম্পুলত আনিছোঁ অকণমান যিসকলে চিম্পুল ভাল পায় তেওঁলোকে ল'ব পাৰে আৰু এই কাপোৰযোৰ আঁচলৰ ডিজাইনটো চাওক এনেকৈ কৰা হৈছে চাওক বিচনী ঘাইটো কৰি দিয়া হৈছে সম্পূৰ্ণ আৰু ইয়াৰ ওপৰত এনেকৈ পাহাৰ ডিজাইনত কৰি দিয়া হৈছে আৰু মাজৰ বুটাখিনি চাওক এনেকৈ কৰি দিয়া হৈছে খুবেই ধুনীয়া দুটা দুটাকৈ কৰি দিয়া হৈছে মাজৰ বুটাটো চাওক মোৰ ওচৰৰ পৰা দেখাই দিছোঁ কেমেৰাত দেখিছেনে কিমান ধুনীয়া হয় বুটাটো এখন চাদৰখন এখন হ'ব মেখেলা এখন মেখেলাখন দেখিছেনে খুব ধুনীয়া এখন মেখেলা আৰু এইকেইটা হ'ব সাইড পাৰী ব্লাউজৰ পিচটো পাব সিম্পল হ'ব এটা পাৰী থাকিব এইকেইটা সাইড পাৰী আৰু ভাল লাগিলে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা 2800ত ল'ব পাৰিব 2800 টকাত সংগ্ৰহ কৰিব পাৰিব আৰু এযোৰ আছে ব্লেকত আজি ব্লেকতে লৈ আহিছোঁ গোটেই কেইযোৰ কাপোৰ চাওক ইয়াৰে আঁচলৰ ডিজাইনটো চাওক এইটো হ'ব ইয়াৰে আঁচলৰ ডিজাইন চাওক মাল্টি কালাৰত কৰা হৈছে আঁচলৰ ডিজাইনটো আৰু কাপোৰযোৰৰ মাজৰ বুটাখিনি চাওকচোন কিমান ধুনীয়াকৈ কৰা হৈছে মানে ব্লেক কালাৰৰ মিচিং কাপোৰ সঁচাই বহুতেই ধুনীয়া হয়
চাওক মাজৰ এইখিনি বুটাখিনি এনেকৈ কৰা হৈছে আৰু ইয়াৰে এখন হ'ব মেখেলা আৰু ইয়াৰে এইখন হ'ব মেখেলা মেখেলাখনো খুবেই সুন্দৰ আৰু এইকেইটা হ'ব সাইড পাৰি লগতে পাব ব্লাউজৰ পিচটো সিম্পল হ'ব এটা পাৰি থাকিব ভাল লাগিলে আপোনালোকে আমাৰ পৰা অনলি 2800 টকাত সংগ্ৰহ কৰিব পাৰিব আৰু লাষ্ট আৰু এযোৰ লৈ আহিছোঁ ব্লেকত এযোৰো হেভি হয় কাপোৰযোৰ যথেষ্ট হেভি আৰু চাওক ইয়াৰে আঁচলৰ ডিজাইনটো খুব ধুনীয়া ডাঙৰকৈ কৰা হৈছে আৰু এই কাপোৰযোৰ ফিক্স বৰ্ডাৰৰ হ'ব চাওক এইটো এনেকৈ ফিক্স বৰ্ডাৰৰ হ'ব বৰ্ডাৰৰ কামটো চাওকচোন কিমান ধুনীয়াকৈ কৰা হৈছে এনেকৈ ডগবোৱা কৰি দিয়া হৈছে লগতে ফুলৰ কাম কৰি দিয়া হৈছে আৰু কাপোৰযোৰৰ মাজত চাওক বুটাৰ কামখিনি খুব ধুনীয়াকৈ কৰা হৈছে বুটাৰ কামখিনি চাওক খুবেই ধুনীয়া হয় আৰু এই কাপোৰযোৰৰ এইখন হ'ব মেখেলাখনৰ ওপৰত একলাইন বুটা আছে এইটো এনেকৈ বুটা একলাইন কৰি দিয়া হৈছে এখন মেখেলা খুব ধুনীয়া মাল্টি কালাৰত আছে আৰু এইটো হ'ব ব্লাউজৰ পিচটো সিম্পল হ'ব পাৰি নাথাকে যিহেতু কাপোৰযোৰ ফিক্স বৰ্ডাৰ হয় কাপোৰযোৰতো সাইড পাৰি নাথাকে এক্সট্ৰাকৈ আৰু সাইড পাৰিটো কাপোৰযোৰৰ লগতে এনেকৈ বৈ দিয়া হৈছে আৰু ভাল লাগিলে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা 4100 টকাত সংগ্ৰহ কৰিব পাৰিব আজি সৰুকৈ এটি ভিডিঅ' ঘৰৰ পৰাই বনালোঁ আপোনালোকলৈ আৰু কালেকশ্যনসমূহ ইমানেই আছিলে বহুত বেছি কালেকশ্যন নাছিল যিবিলাক ঘৰতে ষ্টক হৈ আছিল সেইবিলাকে আপোনালোকক আজি দেখাই দিলোঁ আৰু আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পালে আৰু যদি ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব আৰু বেয়া পালেও উপায় নাই আপোনালোকে যিসকলে চাই বেয়া পায় স্কিপ কৰিব আৰু যিসকলে ভাল পায় তেওঁলোকে সকলোৰে লগত শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ আৰু পুনৰ লৈ আহিম নতুন কালেকশ্যন আপোনালোকৰ মাজলৈ তাৰ আশাৰে আজিলৈ আহিছোঁ ধন্যবাদ